আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। ভূপেন হাজৰিকাৰ গীতসমূহৰ গৱেষণা ভালদৰে হ'লে জনা যাব পৃথিৱীৰ কিমান জাতি জনগোষ্ঠী, নদী উপত্যকাৰ সভ্যতাৰ বুৰঞ্জীৰ কাহিনী, সুৰ আৰু শব্দ আনি অসমীয়া গীতিসাহিত্য তেওঁ চহকী কৰি থৈ গৈছে। 1952 চনত আফ্ৰিকা ভ্ৰমণত কাইৰোৰ নীল নদীৰ পাৰত ৰচা গীত অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। এই গীতটিত তেওঁ তিনিজন খেতিয়কক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে। মানুহৰ মুকুতিৰ কথা লিখি গৈছে এইদৰে: নীল নদীৰ পাৰৰ ফাল্লাহীনে বিনালে, একেধৰণে মিছিছিপিৰ পাৰত কপাহৰ খেতিত জন নামৰ কৃষ্ণাংগজনে বিনালে মানুহৰ বৰণৰ কথাৰে। সেইদৰে লুইতৰ পাৰত গাঁৱৰ মৰিশালীত ৰংমনেও চিঞৰিছে বুৱতী মনৰ কথা কৈ। এই তিনিওজন খেতিয়কে অতীতৰ বুৰঞ্জী কৈ গৈছে, যাৰ পৰিশ্ৰমেৰে অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে সভ্যতাৰ বুৰঞ্জী ৰচিত হৈছিল। ফাল্লাহীন বা ফেল্লাহীন মূলতঃ ইজিপ্তৰ খিলঞ্জীয়া কৃষককে কোৱা হয়। মূল শব্দ আৰবী। মৌ-মাখিয়ে নানা ফুলৰ পৰা মৌ আহৰণ কৰাৰ দৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা শব্দৰে, সুৰেৰে মৌবাহ সাজি অসমীয়া গীতিসাহিত্যৰ ধাৰাক সুউচ্চ স্থান দি থৈ গৈছে ডক্টৰ ভূপেন হাজৰিকাই। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। মিছৰ দেশৰে নীল নৈৰ পাৰৰে ফাল্লাহীনে বিনালে হৈ কৃষকৰ বুকুৰে ব্যথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা।
যুগৰে কথা সময়ৰ সাহেৰে লিখি যাম আজি মই মানুহৰ মুকুটিৰ কথা মানুহৰ মুকুটিৰ কথা অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুটিৰ কথা মানুহৰ মুকুটিৰ কথা মানুহৰ মুকুটিৰ কথা ভূপেন হাজৰিকাৰ গীতে অসমৰ জাতি উপজাতি সমন্বয় আৰু সংকটৰ সুদীৰ্ঘ বুৰঞ্জী লিখি থৈ গৈছে ভূপেন হাজৰিকাই বিশ্বৰ যুদ্ধৰ পৰিণতিৰ সমস্যাসমূহো গীতেৰে কৈ গৈছে যেনে বনজুই বনতহে জ্বলে দেখা পোৱা যায় মন জুই মনত জ্বলে দেখাটো নাপায় এই গীতটিত হিটলাৰ মহাত্মা গান্ধীৰ কথা যিদৰে আছে যুদ্ধত প্ৰাণহানি আৰু যুদ্ধৰ পাছৰ জনসংখ্যা বৃদ্ধিৰ বিৱৰণো আছে বিশ্বযুদ্ধত জনগণৰহে নিধন হয় দুগুণ তাৰ পাছে শিশুৰ জন্ম হয় তিনিগুণ এই দুষাৰ কথাত নোকোৱা বিভীষিকাখিনি অদৃশ্য যদিও জলজল পটপট হৈ আছে বন জুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখা তনে পায় বন জুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখা তনে পায় বন জুই বনতহে জ্বলে দেখা পোৱা যায় হিটলাৰৰ জোতাৰ শবধে গিৰিত গাৰাত চলে ইহুদী নিধন পৰ্বত সহস্ৰ মৰিলে হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় শতাব্দীৰে সিদিনা চতুৰ্থ দশক বিশ্বজুৰি মহামাৰী পৃথিৱী জ্বলাওক হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় ভাৰতৰে গান্ধী বাপুহে আৰু ফৰণ্টিয়াৰ গান্ধী ইংৰাজকে উফাৰাব নকৰে যে সন্ধি হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় হিংসা আৰু অহিংসা হে দুটি অস্ত্ৰ আছে হিংসা এৰি গান্ধী বাপুই অহিংসা বাচিছে হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় বিশ্বযুদ্ধত জনগণৰ হে নিধন হয় দুগুণ তাৰ পাছে শিশুৰ জন্ম হয় তিনি গুণ হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখা তনে পায় হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় সন্তানহীন দেখি বুকুত লাগিছে যে ব্যথা হে বন জুই বনতহে জ্বলে দেখা পোৱা যায় বিশ্বযুদ্ধৰ অশান্ত বায়ু আমাৰ অসমতো বয়
নেতাজীৰ মুক্তিযোদ্ধা কহিমাতে ৰয় বনজুই বনতহে জ্বলে দেখা পোৱা যায় পদুমণি গাঁৱতহে ইংৰাজৰ পুলিচে অত্যাচাৰী হৈ হাঁহ কুকুৰা কাঢ়িছে বনজুই বনতহে জ্বলে দেখা পোৱা যায় জাপান দেশৰ যুদ্ধৰ বিমানহে চহৰ নগৰ মহাত্ৰাসত এন্ধাৰত বুৰিছে বনজুই বনতহে জ্বলে দেখা পোৱা যায় স্কুল কলেজ বন্ধ কৰিহে হাস্পাতাল পাতিছে বিশ্বযুদ্ধৰ সংগে সংগে মুক্তিৰণ চলিছে বনজুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখাটো নেপায় বনজুই বনতহে জ্বলে দেখা পোৱা যায় শংকৰ মাধৱৰে ভাওনাৰ সুদা খৰা থলি দবা নাই নামঘৰৰো চাকি নুঠে জুলি বনজুই বনতহে জ্বলে দেখা পোৱা যায় আমাৰ দম্পতীৰ মনতো এক মনৰ যুদ্ধ চলে সন্তানহীন হৈ দুয়ো কালো অকলে বনজুই বনতহে জ্বলে দেখা পোৱা যায় কঠীয়া পাৰিছে দুয়োহে আৰু ভূঁয়ো ৰুইছে লখিমী পথাৰৰ ধান আঘোণত দাইছে বনজুই বনতহে জ্বলে দেখা পোৱা যায় সোণালী আঘোণ মাহে বছৰে আহিছে মনৰ পথাৰ সুদা দেখি অন্তৰ দহিতে বনজুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখাটো নেপায় বনজুই বনতহে জ্বলে দেখা পোৱা যায় বনজুই বনতহে জ্বলে দেখা পোৱা যায় বনজুই বনতহে অসমৰ সকলো জনগোষ্ঠীৰ মাজত বিচৰণ কৰি ফুৰিছিল ভূপেন হাজৰিকাই বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰ্শন হৃদয়ত কঢ়িয়াই ফুৰিছিল বাবেই অসমৰ সকলো জাতি জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক পৰম্পৰাৰ গভীৰলৈ তেওঁ প্ৰৱেশ কৰিব পাৰিছিল জাতি জনগোষ্ঠীৰ অভিমান ক্ষোভ গীতেৰে ধুই নোহোৱা কৰি পেলাব খুজিছিল জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা নেতাসকলে যি কথা বুজি নাপাইছিল ভূপেন হাজৰিকাই সেই কথা পূৰ্বানুমান কৰিব পাৰিছিল প্ৰতিটো জনগোষ্ঠীয়েই তেওঁক বিশ্বাসত লৈছিল আৰু সেইবাবেই অন্তৰৰ কথা তেওঁৰ আগত খুলি কৈছিল জাতি জনজাতিৰ উকমুকাই থকা অভিমান খংবোৰ জানি তেওঁ লগে লগেই এটা ভৱিষ্যতবাণী কৰা শক্তিশালী গীত লিখি পেলাইছিল সেয়া আছিল 1968 চন তেতিয়া নিজেও তেওঁ এজন ৰাজনৈতিকভাৱে জনপ্ৰতিনিধি চিঞৰ এটা মাৰি তেওঁ সুধিছিল ককাই অসমৰ আকাশত সেয়া কাকতৰ চিলা নে বৰদৈ চিলা সম্পূৰ্ণ গীতটিয়ে ভুৱা আঁচনি পৰিকল্পনা আৰু অৰ্থনৈতিক মন্দাৱস্থা এলাহ আৰু দুৰ্নীতিৰ মাজত পংগু হৈ যোৱা এটা জাতিৰ সমকালীন অৱস্থাৰ সুদীৰ্ঘ বৰ্ণনা আছে ককাই
অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে বৰদৈ চিলা? বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ বৰ চিলা বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ বৰ চিলা চিলাৰাইৰ চিলানে কাকতৰ থকা ভুৱা পৰিকল্পনা চিলানে সেনে ৰঙা নীলা চিলা নে হাঁহিয়াতৰ পাত্ৰ ঢোঁটৰ পচলা সৌবৰ ঠোঁট যেন তেজ হে খনা ফেন যেন লাগিছে চকুৰে নমনা অসমীয়া এইবোৰ ভাবি চাবৰ বহাগেই বতৰ কি জানি বোলো হয় 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 নে বোলো হয় 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 বাঁহতল শুৱনি কেতেকীৰ বাৰীতে গৰুবাৰ ভেটি খাপে বাঁহ ললে কেতেকী ফুলিলে তগৰু ফুলিলে ভেটি খাপে গপা গপে তাকেই গিলিলে তিল তিল কত তিল তিল পিঠা নাই কুঁহিয়াৰ আছে তাক পেৰোতাহে নাই অসমীয়াই ৰে বৰ ঘৰ মজিয়াত অসমীয়াই ৰে বৰ ঘৰ মজিয়াত বৰকুটা এলাহৰ গুণে খাইছে এটি ধোদৰ আলি গঢ়ি হাত খাবতি অসমৰ ৰনুৱাই ৰং চাইছে মূৰৰ ফুলাম গামোচাখনি কৰবাৰ হেনে আহি নিলেহি টানি গ'ল গোল 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 বুলি মাথো চিঞৰিলে তাকে দেখি সেনহঁতে ৰগৰ কৰিলে অসমীয়া এইবোৰ গমি চাবৰ বহাগেই বতৰ কি জানে বোলো হয় 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 হয়নে বোলো হয় 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 এহিমানৰ কথাখিনি এহিমানে থওঁ বৰদৈ চিলাজনীৰ কথাকে কওঁ বৰদৈ চিলা মানে কিয় ককাইটি এ বৰৰ দোৱানেৰে বৰ মানে বতাহ দে মানে পানী আৰু চিখলা মানে হ'ল কোষানীজনী তেনে সাহসৰ বৰষুণ বুকু চাত লৈ চিলাজনী উৰিছিল ধুমুহা হৈ তাই অসমলৈ আগতে আহিছিলে আহি শিলডল ভঙাই এটি মন দিছিলে আৰু নানা জাতি উপজাতি একে কৰিছিলে আজি বছৰেকৰ মূৰত তাই আহে আৰু যায় অসমীয়া মনটোত থিতাপি নলয় এইবোৰ দেখি শুনি এনে ভাৱ হয় বোলো কি ভাৱ হয় বৰদৈ চিলাৰে আগচুলি থপিয়াই মাটিলৈ নমাই আনি বৰদৈ চিলাৰে আগচুলি থপিয়াই মাটিলৈ নমাই আনি এই অসমীয়া মনটোত সুমুৱাই দিবলৈ বহাগেই বতৰ কি জানি বোলো হয় 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 হয়নে বোলো হয় 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 সময়ৰ গতি আছে জানো জানো প্ৰগতিৰ গতি আছে তাকো জানো সময়ৰ গতি আছে জানো জানো প্ৰগতিৰ গতি আছে তাকো জানো উমৰাই দিলেই লাগে জগৰ ডাং খাই উঠে দেখো বিহু আনগৰ অসমৰ পথাৰৰ বিহু আহি নগৰৰ ৰভাতলি ৰৈ আছেহি
ঢোলৰ চেৱে চেৱে সুদা ভাত খাৱ ঢোলৰ চেৱে চেৱে সুদা ভাত খাৱ খাওঁ ঠেকেচা খাই খাই যাওঁ আৰু বছৰে বছৰে টুটিহে যাওঁ এইবোৰ দেখি শুনি এলাই এথানি ক'বলৈ মন যায় কপাই ধৰণী নতুন পুৰুষে কিছু কাম কৰাৰ বহাগেই বতৰ কি জানি বলো হয় 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 নে বলো হয় 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 নে এই গীতেৰে মিচিং সমাজৰ ডেকা শক্তিক সম্বোধন কৰি দিচাংমুখত ঘৰ কৰি লৈছিল ডক্টৰ ভূপেন হাজৰিকাই। দিচাংমুখ আছিল ভূপেন হাজৰিকাৰ অতি প্ৰিয় ঠাই। মিবু গালুক চোলাটি পেৰে ৰুম্বং চাদৰখন কিয়নো পিন্ধিলি মূৰত দেখোন ডুমেৰ দি গামোচা আতিলি দেহাতে ফুটি উঠে সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি। এই গীতত আছে ঘূনাসুঁতিৰ জংকি পানীৰ অমৰ প্ৰেমৰ কাহিনী। গীতটিত তেওঁ অন্তিম বাৰ্তা দিছে আজিৰ পানী নমৰে আৰু জংকিয়ে নাকান্দে জংকি পানীৰ মিচিং সমাজ নিজেই দিচাং আবুং হৈ অসমীৰে বৰলুইতৰ সোঁতটি বঢ়াব মৰমৰ সেই যুক্তি। আজিৰ পৰা ৬টা দশক পূৰ্বে লিখা এই গীতৰ সময়ত আজিৰ দৰে জনজাতীয় সাজপাৰৰ ফেশ্বন কল্পনাতীত আছিল। জনজাতীয় সাজপাৰে যে বিশ্বক তবধ বনাব পাৰে সেই অনুভৱ ভূপেন হাজৰিকাই তেতিয়াই কৰিছিল। (1961 চনত আলঙত বহি লিখিছিল এটি জনপ্ৰিয় গীত চিয়াঙৰে গালং লোহিতৰে খামটি তিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে। অতি অৰ্থবহ এই গীতৰ শেষত কৈছে ৰিঙিয়াই ক'লে মোক কিছুবেলি ৰবি উভতি গৈ তই অসমীকে কবি আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে ঔ চৰদুক পেন আৰু টাংচাই অকা আৰু বৰিয়ে চেনেহ এনাজৰীৰে বাতি কাঢ়িছে। তাঁতশালৰ বাতি কঢ়া কামটো দুফালৰ পৰা অহা যোৱাৰে হয়। জনজীৱনৰ কলিজাৰ শব্দবোৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতত অতি স্বাভাৱিক অথচ অতি অৰ্থবহভাৱে ব্যৱহাৰ হয়।
একোজন গীতিকাৰৰ গীতত শব্দ সাহিত্য ব্যঞ্জনাত কিমান উচ্চখাপৰ ভাৱনা আঁৰত থাকে সেয়া ভূপেন হাজৰিকাই আমাক শিকায়। পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ জাতীয় গীত অৰুণ কিৰণ চি সুভূষণ হামাৰা অৰুণাচল ভূপেন হাজৰিকাই লিখিলে আৰু সুৰ দিলে। এই গীতটি পূৰ্বতে মেৰা ধৰম মেৰী মা ছবিখনত ব্যৱহাৰ হৈছিল। চিয়াঙৰে গালং লোহিতৰে খামতি তীৰা পৰে ৱানচুৱে মুকিয় মাতিছে অসমীৰে পুদুলি উদুলি যে মুদুলি মৰম চেনেহৰে হাত বহিছে। আপাটানি ভনীতিক ধৰিলো সাৱতী বেচ ৰূপে নিলে মোক কাঠে বেঠে মাতি ক'লে আজি কিয় ৰঙৰে চকুলো ফুৰিছে অ' পাহাৰৰে তুলিতে ভৈয়ামৰে সীমাতে চিনাকি চিনাকি কি সবাহ বহিছে। মন পাককাইটি ধৰিলো সাৱতী বিনিময়ত তেওঁ দিলে বুদ্ধৰে মূৰতি ক'লে যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে অ' বহুদিনে নেদেখা পদম ইদু নক্তি আহ বুলি ইয়াৰে আপং যাচিছে। একতাৰে বেহা কৰি ভাবিলো উভত উভতিয়ে চাই দেখো আহিছে সিহঁত ৰিঙি আই ক'লে মোক কিছু বেলি ৰবি উভতি গৈ তই অসমীকে কবি আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে অ' সৰদুক পেনাৰ টাং চাই অকা আৰু বৰিয়ে চেনেহ এনা জৰিৰে বাতি কাঢ়িছে চিয়াঙৰে গালং লোহিতৰে খামতি আৰু তীৰা পৰে ৱানচুৱে মুকিয় মাতিছে। আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰো ইমানতে সামৰিবৰ সময় হ'ল। আজিৰ ৰূপালী লহৰত সন্নিৱিষ্ট তথ্য অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ আধাৰত আগবঢ়োৱা হ'ল। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।